যোৱা দুদিন পূৰ্বে অসমৰ এগৰাকী সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক অসম আৰক্ষীয়ে যি পৰিকল্পিতভাৱে আটক কৰিলে আৰু তাৰ পিছত যোৱাকালি পুনৰবাৰ তেখেতক আটক কৰিলে। ইতিমধ্যে সমগ্ৰ ৰাজ্যজুৰি এই ঘটনাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে, প্ৰতিবাদ হৈছে আৰু আজি আমি ৰঙিয়া প্ৰেছ ক্লাবৰ তথা ৰঙিয়াৰ সমগ্ৰ সাংবাদিক মহলে এই ঘটনাৰ তীব্ৰ নিন্দা কৰিছোঁ। অত্যন্ত আক্ৰোশমূলকভাৱে এই যি ঘটনা সংঘটিত কৰিছে তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু অনতি পলমে তেখেতক মুক্তি দিয়াৰ বাবে দাবী জনাইছোঁ। এইখিনিতে আমি এটা কথা উল্লেখ কৰিব বিচাৰোঁ যে দিলৱাৰ হুছেইন মজুমদাৰে যি সময়ত গ্ৰাউণ্ড ৰিপৰ্টিং কৰি আছিল সেই সময়তে তেখেতক এনেদৰে এক পৰিকল্পিতভাৱে আটক কৰিছে আৰু তাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া হৈছে। ইয়াৰ পিছত আমি এতিয়া যিসকল সাংবাদিকে টিভি সাংবাদিকতাৰ লগত বা ইলেক্ট্ৰনিক মাধ্যমৰ লগত জড়িত তেখেতসকলে কিদৰে গ্ৰাউণ্ড ৰিপৰ্টিং কৰিব তাক লৈ এক সন্দিহান অৱস্থাৰ সৃষ্টি হৈছে। কাৰণ যদি কালি আমি কোনো এটা অফিচত বা কাৰ্যালয়ত আমি এই সংক্ৰান্তত নিউজ পৰিৱেশন কৰিবলৈ যাওঁ, তেখেতসকলে যে এই সন্দৰ্ভত কিবা আৰু ভুৱা গোচৰ নিদিব তাৰ কি মানে নিশ্চয়তা আছে? কাৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলিকৈ এই ক্ষেত্ৰত এক উৎসাহ যোগাইছে এই গোটেই ঘটনাটোক। তেওঁ বাৰ বাৰ কালি এটা কথা কৈছে যে দিলৱাৰ হুছেইন মজুমদাৰ সাংবাদিক হয় নে তেখেত ব্যৱসায়ী হয়, সাংবাদিক মহলে গোটেই কথাটো তেখেতসকলক জনাব লাগে। কিন্তু বিগত দুটা দিন ধৰি গুৱাহাটীৰ ৰাজপথত 200তকৈ অধিক সাংবাদিকে যি ধৰণে প্ৰতিবাদ কৰি আছে, প্ৰতিগৰাকী সাংবাদিকে যি ধৰণে প্ৰতিবাদ মুখৰ হৈ আছে, ৰাজ্যৰ বিশিষ্ট সাংবাদিকসকলে দিলৱাৰ হুছেইন মজুমদাৰৰ হৈ মাত মাতিছে, তাৰ পিছত মই ভাবোঁ মুখ্যমন্ত্ৰীগৰাকীক আৰু ইয়াতকৈ আকৌ বেলেগ কিবা প্ৰমাণ দিব যে লাগে মই নাভাবোঁ। গতিকে যি আক্ৰোশমূলকভাৱে তেখেতক আটক কৰিছে সেই কথাৰ পৰা চৰকাৰে শুভবুদ্ধি উদয় হৈ তেখেতক মুক্তি দিব লাগে। এই দাবীতে আমি আজি ৰঙিয়া প্ৰেছ ক্লাব তথা ৰঙিয়া সাংবাদিক মহলে এই প্ৰতিবাদ কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ।